বা সকলোৱে শ্বুট কৰি আছে বাৰু। এখেতে হাজবেণ্ড হয়, তো এখন নাট হয়, মানে নাট মানে তেখেতৰ ভনী জোৱাই হয়। তো 1.5 বছৰৰ পূৰ্বে এগৰাকী মহিলা নিৰুদ্দেশ হৈছিল এইখন গৃহৰ পৰা। অৱশেষত মণিকাঞ্চন সংযোগ হ'ল। পৰিয়ালটোলে সুখৰ আচলতে বাৰ্তা আহিলে, আৰু বিশেষকৈ এটা NGO আৰু বহিৰাজ্যৰ এটা NGO আচলতে সংযোগে এখন ঘৰলৈ হাঁহি বিৰঙালে। 1.5 বছৰৰ মূৰত এগৰাকী মহিলা আহি নিজ ঘৰত উপস্থিত হ'ল, আৰু বিশেষকৈ এই ক্ষেত্ৰত জড়িত থকা NGO আৰু আচলতে তাৰ পৰা উদ্ধাৰ কৰি অনা হৈছে। ক'ৰ পৰা আনিছিল বহিৰাজ্য আৰু কেনেকৈ আচলতে পুনৰ ঘৰখনলৈ গুচি আহিল, সবিশেষ মই জানিবলৈ আপোনাৰ ওচৰলৈ প্ৰথমতে কেনেকৈ পালে যে বহিৰাজ্য আছে আৰু ক'ত ডাঙৰীয়া সমাজসেৱক আৰু NGO অধিকাৰী গৰাকী সম্পেট পালোঁ, আৰু তেখেতসকলে সকলো অহা যোৱাৰ পৰা বাজৰ পৰা 80 কিলোমিটাৰমান দূৰত হিমন নগৰ তেখেতে তাৰ NGOৰ পৰা আমি কেনেকুৱা লাগিছে? আমাৰ পিছত ভালেই লাগিছে, আৰু তেখেতসকলে আমাৰ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। মই মোৰ ছাৰো আছে, মাইজনী বহুতখিনি দুখ হৈছে। তেখেতক লগ যে পালে বহুত দিনৰ মূৰত, বহুতখিনি দুখিত। ইমান দিন চাগে ইমান কি খাইছে, কেনেকুৱা খাইছে, কেনেকুৱা হোৱা নাই, দুখিছে। তো যিটো আচলতে NGOৰ পৰা মই মিলি এটা NGO আমাৰ আছে, নাম ইউনিভাৰ্চেল ষ্টাৰ বনাইছোঁ। আমি আজি প্ৰায় 18 বছৰমানৰ আমি য'ত যেনেকৈ সুবিধা পাৰোঁ নিজৰ আমি কৰোঁ। তাতে আমি আমাৰ NGOৰ এগৰাকী তেখেতে আমাক খবৰ দিলে যে এনেকৈ অসমীয়া এগৰাকী মহিলা পাইছোঁ, ট্ৰিটমেণ্ট বাইদেউৰ অৱস্থা খুব বেয়া আছিলে আমি পাওঁতে। সেই ট্ৰিটমেণ্টখিনিও আমি কৰালোঁ, কৰাই মেলি বাইদেউৰ লগত বনাই আমি ভিডিঅ' কলত কথা পাতিব ল'লোঁ যে আপোনাৰ বাইদেউখনৰ ক'ত কথা। এনেকৈ বাইদেৱে বহুত এটা সময় দিলে যে আমি খবৰ ল'লোঁ, ক'তো আমি সন্ধান পোৱা নাছিলোঁ। তেখেতৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগত আমি কথা পাতিলোঁ, তেখেতে সহযোগ আমাক কৰিলে। যদিও পুৰণা ৰিপৰ্ট বিচাৰ কাগজ টান হৈ যায়, কিন্তু তেখেতে বহুত ধুনীয়াকৈ কাগজ বিচাৰি তেখেতৰ যিটো মিচিং ৰিপৰ্ট সেইটো বিচাৰি অৰিজিনেল উলিয়াই পেলাই আমাক ভেৰিফিকেশ্যন দিলে। দিয়া মতে আমি তাৰপিছতে NGOৰ লগত কথা পাতিলোঁ, তাত কেনেকৈ আমি আনিব লাগিব তাৰ কাগজ পত্ৰৰ কিছুমান ডকুমেণ্টেশ্যন থাকে। সেইখিনি আমি ইয়াত গাঁওবুঢ়াৰ পৰা আমি সহযোগ পাইছোঁ, স্থানীয় ৰাইজৰ পৰা সহযোগ পাইছোঁ। তেওঁলোকৰ ঘৰৰ মানুহৰ চব জমা কৰি দিছে, আৰু জমাই যিটো ৰিপৰ্ট দিব লাগে সেইটো আমাক ধুনীয়াকৈ দিছে। দিয়াৰ পিছত আমি মানে ঘৰৰ মানুহ নহ'লে একচুৱেলি NGO হেণ্ড অভাৰ নকৰে, নহ'লে আমিয়ে আনিলোগৈ। সেইকাৰণে আমি ঘৰত যোগাযোগ কৰি তেখেতৰ হাজবেণ্ড আৰু তেখেতৰ দেউৰাকক আমি তেখেতে যাম বুলি ক'লে আমি ট্ৰেইনত ব্যৱস্থা
ব্যৱস্থা কৰি তালৈ লৈ গৈ আজি ঘূৰি আনি হোজাইত আমি ইমানখিনি ৰাইজৰ উপস্থিতত নিজৰ এগৰাকী দেউতা আমি অসমত আনি উপস্থিত মানৱ সেৱা কৰি আচলতে ভালে লাগে আৰু এনেহেন যদি মানৱ সেৱাই আচলতে মানুহক প্ৰেৰণা আৰু উৎসাহ আৰু দুগুণ বৃদ্ধি কৰে নহয় জানো? মানে একচুৱেলি কি হয় আজিকালি যুৱকসকলক দেখা পোৱা যায় যে মানুহবোৰ বহুত মানে মেটেৰিয়েলিষ্টিক হৈ গৈছে কিন্তু অকণমান যদি নিজৰ ক্ষমতা অনুসৰি বেছি কৰিব নালাগে মানুহে নিজৰ ক্ষমতা অনুসৰি অকণমানকৈ যদি এজন মানুহকো যদি সহায় কৰোঁ বুলি ভাবে কিজানি আজি ইয়াত ধনী দুখীয়া এইটো বিভেদ নহয় নিশ্চয়কৈ মই আপোনাৰ ওচৰলৈ আহিম বিশেষকৈ মোৰ কেমেৰা পাৰ্চন বাবাই আছে বা পৰিৱেশ ডেৰ বছৰৰ মূৰত পুনৰ ডেৰ বছৰৰ মূৰত গাত হয় পোৱা হয় আচলতে মহিলাৰ বেদনাটো বুজি পায় আপুনি এগৰাকী মহিলা হিচাপে এন জি অ'টো কাম কৰি আছে আৰু এই যে মণিকান্তত সম্পূৰ্ণ কৰিছোঁ যে এখন ঘৰলৈ কেনেকুৱা অনুভৱ লাগিছে? তেখেতে বহুত বেছি আমাক হেল্প কৰিলে হেল্প কৰাৰ পিছত তেওঁলোকৰ ঘৰৰ মানুহৰ লগত যোগাযোগ কৰি পেলাই আমি তেখেতক আজি কাটিলে আমি আজি লৈ আহিছোঁ মহিলা হিচাপে ভাল লাগিছে খুবেই ভাল লাগিছে এই যে পৰিৱেশটো এই পৰিৱেশটো আচলতে আপুনি চাওক এখন গাঁও ভিতৰুৱা অঞ্চলৰ এখন গাঁও পুৰণা গাখীৰ বুলি কোৱা হয় এই গাঁওবোৰ সহজ সৰল মানুহ সকলো ওলাই আহিছে বাইদেউগৰাকীক ডেৰ বছৰৰ মূৰত তেওঁলোকে দেখা পাবলৈ আৰু এই এনেকুৱা এগৰাকী মহিলাক আপোনালোকে উদ্ধাৰ কৰি লৈ অহাৰ পিছত আচলতে পুৰুষে যিমানেই নাভাবক মহিলাই অলপ বেলেগকৈ ভাবে ঘৰখনৰ প্ৰতি যিটো দায়বদ্ধতা থাকে আচলতে কি ক'ব মহিলা হিচাপে ঘৰখনৰ মূল মানুহগৰাকী যেতিয়া নাইকিয়া হৈ যায় তেতিয়া মানে ঘৰখনৰ পৰিৱেশ অতি দুখ লগা হৈ যায় সেইটো মহিলাগৰাকীও ভালকৈ বুজে মই ত' আমি তেখেতক উদ্ধাৰ কৰি এইখিনি যে তেওঁলোকৰ ঘৰৰ মানুহক লগ লগাই দিব পাৰিলোঁ এখন ঘৰ আৰু সংযোগ কৰিলোঁ সেইটোৱে বহুত আনন্দ কথা হয়তো ভগৱানে আমাক সেইটোৱে সহায় কৰিছে নিশ্চয়কৈ এইটো আচলতে এইগৰাকী মহিলা মই পুনৰ দেখাইছোঁ আচলতে ডেৰ বছৰ পূৰ্বে নিৰ্দেশ হৈছিল আৰু বহিৰাজ্যত উদ্ধাৰ হোৱাৰ পাছত এইখন ঘৰলৈ আচলতে তেওঁ জীয়েক চিতেক বা তেখেতৰ স্বামী সকলো বা তেওঁৰ পৰিয়ালৰ সকলো লোকে উপস্থিত আছে আচলতে সকলোৰে মুখতে হাঁহি বিৰিঙি উঠিছে কাৰণ ডেৰ বছৰৰ পূৰ্বে যিহেতু নিৰ্দেশ হৈছিল গোচৰো বা GBNT দিয়া হৈছিলে তাৰ পাছত আজি সখী থানাৰ আৰক্ষী বিষয়াৰ নেতৃত্বত আচলতে NGOৰ যি সহযোগিতা আচলতে NGOৰ নেতৃত্বত সখী থানাৰ সহযোগিতা আছে এই বৃহৎ এটা সফলতা বুলি ক'ব লাগিব এই সফলতাটো এইখন গাঁৱৰ বা এই গৃহস্থ পৰিয়ালটোলৈ হাঁহি বিৰিঙাবলৈ পাৰিছে একেলগে ৰেচন আনি আছোঁ বাৰু তো কি কাৰণ দিছে গম পোৱা নাই বাৰু তো ইয়াতে সহায় হৈছে চাগে গম পোৱা নাই চাগে তো গতিকে ধন্যবাদ বাৰু আমাৰ ফালৰ পৰা আমাৰ NGOৰ ফালৰ পৰা এই গামোচাখনেৰে ভালে থাকিব দেই চাপৰি হয় তো আপোনালোকে বহক বাইদেউ আহক কথা পাতিছে মই বুজি পোৱা নাই বাৰু দেখাই আছোঁ মই তো এখেতে বহিছে বাৰু আমাৰ মৰম বাইদেউ তেখেতে বহুত কৈছে ইমান মহা গিৰাচোন আপোনালোকে আপুনি সন্মানে বনায় আপোনালোকে যাওকচোন সন্মান জনাওক আপোনালোকে তেখেতৰ হাজবেণ্ড আৰু এখেতে সন্মান জনাই বাৰু এই বুনু বুনু তেখেতৰ ভণ্টি আৰু এখেতে সন্মান জনাইছে বাৰু তাৰপিছত হাজবেণ্ডে জনাইছে বাৰু চাওক ফ্ৰেছ ঐ মাই মাই মহাপৰা তো এখনো বহুতখিনি কষ্টৰ পৰা মহা যা চদাৰ আমাৰ আজি উপস্থিত হোৱা আমাৰ NGOৰ বিশেষ কৰ্মকৰ্তাসকল আপোনালোকৰ সহায় সহযোগিতাত
সহায় সহযোগিতা আমাৰ এই স্বপ্না কোচ নামৰ মানুহজনী আজি 10 বছৰ ধৰি যিহেতু গৃহত নোহোৱা হৈছিলে তেনে পৰ্বত বিচাৰ আচাৰ কৰি বহুতো তেওঁ সুস্বাস্থ্য কৰিছিলে আমি ক'তো বিচাৰি পোৱা নাছিলোঁ সৌভাগ্যবশতঃ আমি আমাৰ ফেচবুকৰ যোগেদি আমাৰ অন্যান্য বাইদেৱে আমাক যোগাযোগ কৰিলে বিশেষকৈ আমাৰ মোৰ পুত্ৰ মানৱ নাথে ইয়াত সহায়তা কৰিছিলে সেয়েহে আজি আমি আপোনালোকক কিনো কৰিম বিশেষভাৱে আপোনালোকক আজি আমি আদৰণি জনাওঁ আমাৰ সমাজৰ ফালৰ পৰা সেয়েহে আমাৰ মণিমেচ আমাৰ পৰিয়ালৰ এইকেইজন আদৰণি আছে ভাইকৰ ৱাইফ হয়তো এটা জীয়ৰী হয় এটা বোৱাৰী হয় এটা বাইদেউ হয় চৰি ভনী হয় ন এটা গাঁৱৰ এখানে বোৱাৰী হয় দুটা আছে দুজন হয় আহকে ৰিপৰ্টাৰ আমাৰ সকলো আমাৰ মানে কি কেমেৰামেন তেখেতৰ মানক তেখেতৰ গাৰ্ড হয় আনন্দ গাৰ্ড হয় বাইদেউ ড্ৰাইভাৰ আনন্দ বাগ তেখেতৰ লাষ্ট জীয়ৰী তেখেতৰ মহা হয় সকলোকে মানে জনোৱা হৈছে আৰু নহয় পাগল সিহঁতক দিব লাগে সিহঁতক দিব লাগে মানে মোক জনাব খুজিছিলে বাইদেউ জনাব খুজিছে মোক আমাৰ নহ'লে কেনেকৈ হ'ব নহয় কঙালে পৰা বুজিছে বুজিছে তো আমাৰ বাইদেউ চাহ দিয়া হ'ল বাৰু সকলোৱে দিয়া হৈছে চাহটো তো সকলোৱে চাহ নামটো কি আছিলে পাহৰি গ'লো বে তো আমাৰ মণি কোচ এটা জীয়ৰী তো মানে এতিয়া সকলোকে দিয়া হৈছে চাহটো দিয়ে সকলোৱে মিষ্টি মিঠাই দিয়া হৈছে বাৰু তো মই নেখাওঁ বাইদেউ খাওক
মোৰ বাঁহী এইখন দিছোঁ দিব লাগে এয়া আমাৰ বাইদেৱে সকলোকে প্ৰণাম জনোৱা হৈছে তো আমাৰ আনন্দ বাৰ হাজবেণ্ড হয় তেখেতক লৈছে বোলে ইন'ভা চব হওক আচ্ছা পাতিম 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 সকলোকে চাহ চাহ খাই ৰেডি হ'ল বাৰু তো এতিয়া বাইদেউৰ এটা চেলফি লওঁ মই অলপ ৰাইচ মই বিদায় দিওঁ